হেঁপাহৰ ভোগালীলৈ মাজত আৰু কেইটামান দিন বাকী আছে সকলোৱে এতিয়া উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈ একেই পৰিৱেশ কিয়নো এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ যি হাওৰা গাঁও আৰু হাওৰা গাঁৱতো এনেদৰে আচলতে 21তকৈ অধিক এনেদৰে ভেলাঘৰ সজা দেখিবলৈ পোৱা গৈছে আৰু বছৰৰ প্ৰতিটো বছৰে আচলতে এনেদৰে হাওৰা গাঁও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে কিয়নো নৱপ্ৰজন্মক দেখুৱাৰ অৰ্থে ইয়াৰে গাঁৱৰে বুঢ়া মেথা সকলোৱে এনেদৰে আচলতে একেলগে গাঁৱৰ প্ৰতি ঘৰ ৰাইজে পথাৰত নৰা তুলি এইদৰে আচলতে হাওৰাৰ যি মন্দিৰ প্ৰাংগণ আছে মন্দিৰ প্ৰাংগণত একাধিক যি ভেলাঘৰ আছে ভেলাঘৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় মোৰ লগত এগৰাকী ইয়াৰে স্থানীয় লোক আছে তেখেতৰ পৰা জানিম আপোনালোকে প্ৰতি বছৰে আচলতে এই ভেলাঘৰ সজা দেখিবলৈ পোৱা যায় কেনেদৰে ভোগালী গাঁৱৰ প্ৰস্তুতি হয় আমি বহু বছৰ ধৰি এই ভেলাঘৰ সজোৱা কামটো কৰি আছোঁ ৰাজহুৱাভাৱে আমাৰ এটাই উদ্দেশ্য আমাৰ এতিয়া যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকে এইবিলাক দেখা নোপোৱা হৈছে যেনে ভেলাঘৰ আমাৰ গাঁৱলীয়া যিটো এটা মানে সঁজুলিৰ এটা হেৰি যেনে লাঙল জলি জাকৈ খালৈ এইবিলাক দেখা নোপোৱা হৈছে এই গোটেইবিলাক দৃশ্য গোটেইবিলাক মানে সঁজুলি আমি ইয়াতে স্থাপন কৰিম আৰু নৱপ্ৰজন্মই যাতে এইখিনি দেখি পেলাই পুনৰ তেওঁলোকে কৰিবলৈ উৎসাহ পায় আৰু অসমীয়াৰ যাতে কৃষ্টি সংস্কৃতি তেওঁলোকে বজাই ৰাখিবলৈ চেষ্টা কৰে তাৰেই আভাস দিয়াৰ স্থলেৰে আমি এই কামটো আগবঢ়াই নি আছোঁ নিশ্চয়কৈ অসমীয়া যি কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ অৰ্থে নৱপ্ৰজন্মক চিনাকি কৰাৰ অৰ্থে এইদৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃন্ময় আমাক পাঠশালাৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে